মই আপোনাৰ ফোন মানে কিবা তেখেতৰ বিৰুদ্ধে কোনোবাই সেই দিছে পিটিশন এখন দিছে সেইকাৰণে ফোন কৰিছো মই তেখেতক। তেখেতৰ বিৰুদ্ধে মানে তেখেতৰ এগেইনষ্টত কোনোবাই পিটিশন এখন দিছে। তেখেত তাৰে পিছত আপোনাৰ কোনে ক্ষেত্ৰী দিছে? থানাৰ এই কুশল গোস্বামী। আচ্ছা, ক্ষেত্ৰী থানাৰ পৰা কুশল গোস্বামী দিছে ন? তাৰ এইবিলাক শ্বেয়াৰ নকৰিব দে, গম পাইছে নাই? নাই সেইটো শ্বেয়াৰ কিয় কৰিম হে আপুনি? আপোনাক মই জাষ্ট মানে কি মোৰ ভাইটি অলপ নাৰ্ভাছ হৈছেতো। নহয় কুশল গোস্বামী আৰু আপোনাৰ ক্ষেত্ৰী থানাৰ IC তাৰে পিছত ASI বচন কুমাৰ কিবা গোস্বামী নেকি সেইটোৰ তিনিওটাৰ বিৰুদ্ধে তাৰমানে CMৰ ওচৰত সেই এখন দিছে তাৰমানে দিল্লী ইয়াত আজি হ'ল নেকি আৰু 3 দিন মান। মানে সেয়া মানে কি আৰু FIR বা কিবা এনেকুৱা কেছ টাইপত দিছে আৰু এখন ন? আচ্ছা CM সেনেকুৱা মোৰটো শুনি লওকচোন আপুনি। আচ্ছা, ক'ত দিছে সেইটো? এইটো আমাৰ CM অফিচতে দিছে। CM অফিচত? উম। আপোনালোকৰ CM অফিচত, আমাৰ CM ব্ৰাঞ্চৰ অফিচত আপোনাৰ কুশল গোস্বামীয়ে এটা হেৰি দিছে ন? আচ্ছা, তাৰপিছত? তাৰপিছত মই আমাৰ IC ছাৰজন আমাৰ ডিমু থানাতে কাম কৰি গৈছিল, গম পাইছেনে? হয়। তেখেতক মই এনে চিনি পাওঁ। হয়। পালে মই IC ছাৰজনক মই কৈছিলো ছাৰ এনে মই তেখেতক জনাইছিলো ছাৰ এনে বোলে আপোনাৰ বিৰুদ্ধে এগেইনষ্টে আপোনালোক তিনিজনৰ বিৰুদ্ধে এটা ফাইল হেৰি কৰিছে তাৰমানে ইয়াৰ পৰা, গম পাইছেনে? হয় গম পালো। ফাইল এটা পুট আপ কৰিছে, মই তাৰমানে মানুহজন আজি 3 দিন ছুটীত আছিলো। আচ্ছা। এৰে এটা বিভাগ মইও চাওঁ তাৰমানে। আচ্ছা, চালে ক'ৰ এটা মই বিভাগ আপুনি চাই? কিহৰ এটা বিভাগ চাই আপুনি? মই আমাৰ এইটো ডাকচেলটো চাওঁ তাৰমানে, বাহিৰৰ পৰা আহি মানে পেলাই যেখানে ডাকচেলটো চাই, কিন্তু আপুনি কিহৰ ডাকচেল চাই? মানে পোষ্ট অফিচৰ ডাকচেল নে কুৰিয়াৰৰ নে কিহৰ ডাকচেল? মই পোষ্টেলৰ নহয়, মই ইয়াৰ CM ডাক চেকচনত কামেই কৰো, মইও চাকৰি কৰা ল'ৰা। আচ্ছা, গম পাইছে? আপুনিও চাকৰি কৰে CM ভিজিলেন্সৰ ডাক মই ভিজিলেন্সৰ নহয় দেই ভাই। তেন্তে মই ইয়াৰ অফিচৰ মানুহ, CM অফিচৰে মানুহ। গম পাইছে? CM অফিচৰ মানে আমাৰ সচিবালয় যিটো দিছপুৰ চেক্ৰেটাৰিয়েট তাৰে নহয় জানো? মই তাৰে। মই সেই পিয়ন নহয় দিয়ক, আমি তাৰে চিঠিগিলাখন হেণ্ডেল কৰো, ফাইল চাইল গিলাখন পুট আপ কৰো, সেই আৰু। গম আচ্ছা পাইছে? আচ্ছা। এতিয়া তাৰমানে মই আপোনাৰ IC ছাৰজনক মই কৈছিলো, বোলো ছাৰ এনে আপোনালোকৰ তিনিওটাৰে বিৰুদ্ধে কুশল গোস্বামী এটা হেৰি দিছে, হয়তো আপোনালোকৰ কিবা প্ৰব্লেম হ'ব পাৰে, গম পাইছে? আচ্ছা, তাৰে পিছত অফিচাৰজনক আপুনি জনাইছিলে আৰু? মই জনাইছো দিয়ক, মই সেইটো প্ৰব্লেম যিহেতু আমাৰ ইয়াত কাম কৰি গৈছে, গম পাইছে নে? হয়। আপুনি নাম্বাৰ খিনি ক'ত পাইছে? য'ত মানে আপোনাৰ এজাহাৰখন দিছে বা এই কাগজ মই তেখেতৰ নামখিনি পাই পেলাই মই তেখেতক ফোন কৰিছো। বোলো ছাৰ এনে কুশল গোস্বামী সেই কৰিছে। আপুনি কুশল গোস্বামীক চিনি পায়নে? মই কুশল গোস্বামীক চিনি নাপাওঁ। নাপায় নেকি? মই আপোনাৰ IC ছাৰজন মই IC ছাৰজনকো চিনি নাপাওঁ। আপোনাৰ গুড নেমটো কি? মোৰ নাম অৰূপ ডেকা। অৰূপ ডেকা। আপোনাৰ ফাদাৰ্ছ নেম? ফাদাৰ নেম অশ্বিন ডেকা। অশ্বিন ডেকা। আপোনাৰ ইয়াত গুৱাহাটীত কোন জেগাত ঘৰ? মোৰ ৰঙিয়াত ঘৰ। অৰিজিন ঘৰ ৰঙিয়া। ৰঙিয়া কোন জেগাত? ৰঙিয়া আপোনাৰ হেৰি বুলি কয়, ডিমু বুলি কয়। মই কুশল গোস্বামীৰ কোনো চিনাকি নহয়, কোনো একো নহয়। হয় মই আপোনালোকক যদি কিবা সহায় কৰিব লাগে হয় মোৰ ফালৰ পৰাই, মই আপোনাক একো ডাটা দিব নোৱাৰো, মোৰ নিজা ডাটা শুনক। হয় হয়। মই আপোনালোকক যদি কিবা সহায় কৰিব লাগে মই সহায় কৰি দিব পাৰো। মই আপোনাক এটা কথা কম, মই লাগিলে আপোনাৰ কাৰণে মই জানটোই দিম। গম পাইছে? মই লাগিলে জীৱনটোই দান দিম, আপোনালোকৰ ভায়েকৰ কাৰণে দিবা লাগে, আপোনাৰ কাৰণে দিবা লাগে। হয় হয়। মানে মই আপুনি পাৰাখিনি অলপ সহায় কৰিব আৰু আমাক এইখিনি, নহয় জানো? শুনক, মই ইয়াৰ পৰাই মই আল্টিমেটলি IC ছাৰজনৰ কথা মতে মই 5জন মানুহৰ লগত এই বস্তুটো নাইনয় কৰাৰ কাৰণে কথাই পাতিছিলো মই, গম পাইছে? বোলো এইটো বস্তু ইয়াৰ পৰা তিনিওটা ফাইল কম্পিউটাৰৰ পৰা উৰাই দে, আৰু এৰে যিখন পিটিচন খনৰ কম্পিউটাৰৰ পৰা নাইনয় কৰি দে। মই কথাই পাতিছিলো তেখেতৰ লগত, হয় গম পাইছে? হয় এতিয়া শুনক, মই এটা কথা কওঁ, মই যি কওঁ ভাই চাফ কওঁ কথাখিনি। হয় হয়। তেখেতসকলে যিহেতু এটা ইমান ডাঙৰ বিপদ, হয় নে নহয় কওক আপুনি? হয় হয়। মই ভাবিছিলো কিবা হেৰি তেখেতসকলক সিহঁতে কৈছে আৰু পইচা পাতি এখানি দিব লাগিব, ইয়াৰ পৰা চাফ নোহোৱা কৰি দিম আৰু। ইয়াতে আৰু একো ভেজাল নহয়। মই এনেকৈ কথা পাতিছিলো, গম পাইছে? সেই গিলাখান তাৰমানে মই ফোনত কথা নাপাতোই, গম পাইছে নে? হয় হয়। নাই সেইটো হয় বাৰু। আপুনি যিখিনি ধৰক কথা পাতিছে সেইখিনি কিবা নিজৰ বুলি ভাবিয়ে কথা পাতিছে আৰু। মই এইগিলা ফোনত কি জানে মই এটা কথা কওঁ, মই 5জন, মোৰ কালি একদম কি জানে, আমাৰ প্ৰত্যেক শুকুৰবাৰে মোৰ মৰ্ণিং ডিউটি পৰে CM অফিচত। হয় এসপ্তাহত একদিন শুকুৰবাৰে হয়তো এখানি বস্তু সম্পূৰ্ণ নাইনয় কৰি চাফা কৰি পেলাব লাগিব। হয় গম পাইছে? CM ৰ হাত নালগাওতে হয় হয়।
চাফা কৰি নাই নৈ কৰি দিব লাগিব। ইয়াত তোমাৰ কুশল গোস্বামী নামৰ কোন মানুহ কি দিছিল, ইয়াত একো ডিটেইলছে নাথাকে, পাত্তাই নাপায় কুশল গোস্বামী, গম পাইছে? এখানি কলো আপোনাক ভাঙি পাইছি মই। সেইখিনি আপুনি গোটেই নাইকিয়া কৰি দিব আৰু মানে আমাৰ যিটো এগেইনষ্টত এফআইআৰ আছে কম্পিউটাৰত সেইখিনি গোটেই নোহোৱা কৰি দিব আৰু আপুনি। কম্পিউটাৰ শুনক এটা কওঁ, মই কম্পিউটাৰ অপাৰেটৰ এটা, মোৰ বেলেগৰ আইডিৰ পৰাই আইডি চুৰ কৰি আনি পেলাই এইগিলাখান বস্তু ডিলিট কৰি নাই নৈ কৰি দিব লাগিব। পিটিশন এখন এন্ট্ৰি হোৱা বস্তু, ৰিচিভ হোৱা বস্তু এখন আনি পেলাই আপোনালোকৰ হাতত গটাব লাগিব, গম পাইছে? এতিয়া ইয়াত কুশল গোস্বামীৰ ফোন নম্বৰ দিছে, CMৰ হাতত পৰাৰ লগে লগে কুশল গোস্বামী ফোন কৰিব, বোলে আপোনাৰ কি কণ্ডিশ্যন কওকচোন। আচ্ছা, কুশল গোস্বামী এতিয়া বৰ্তমান ক'ত আছে, কোন মানুহ, কি কথা আপুনি একোৱে নাজানে ন? কুশল গোস্বামী মই ক্ষেত্ৰীৰ বুলি গম পাওঁ, তেখেতৰ তোমাৰ দেউতাকৰ নাম কিবা ডেথ হৈছে এখানি কথা গম পাওঁ, তেখেতৰ ফোন নম্বৰ এতে পিটিশন খানত দিছে, এই পিটিশন খানত যদি CMৰ হাত লাগে, CMৰ PPS যাই পেলাই কুশল গোস্বামীক ফোন কৰিব, আপোনাৰ সমস্যা কি হৈছে কওকচোন বাৰু। তেতিয়া IC কি অত্যাচাৰ কৰিছে ICৰ নামটো কব, ASI কি অত্যাচাৰ কৰিছে সেই কব, আপোনাৰ যদি ভায়েকেও কিবা কৰিছে গোটেইখিনি কৈ আহি পেলাই মস্ত ডাঙৰ জোতাখান লাগি যাব। এই বস্তুটো গম পাইছে? বুজি পালো, কথাটো বুজি পালো। এতিয়া শুনক আপোনাৰ ভায়েকটো যোৱাৰ লগে লগে আপোনাৰ ভায়েকৰ এটা থানাত পাৰে, পুলিচে কিবাকে হাৰি যাব। শুনক মই এটা কথা কওঁ, পুলিচে সেন্দুৰ এটা হেৰি আছে, সেন্দে হাৰি যাব শুনক। কিন্তু আপোনাৰ ভায়েক এটাই আজি ক'ত কোৰ্টত দাউৰিব লাগিব, কালি ক'ত থানাত দাউৰিব লাগিব, ক'ত কি জেল খাব লাগিব, সমস্যা এটা আৰু কি কব, আৰু কোনো গেৰাণ্টি নাই, গম পাইছে? আপুনি উকিল ধৰি লাখ টকা খুৱক, কিবা কৰক মহা সমস্যা। দৌৰাৰ যিমান ভাগাৰ খেদাৰো সিমান ভাগাৰ, তেনেকুৱা নহয় জানো? মই কি কৈছো বোলো, ইয়াত শুনক, মই তাৰমানে আমাৰ ইয়াত কেছটো চল্ভ কৰাৰ কাৰণে আমাৰ ইয়াৰ পৰাই মোৰ একো নাই দে ভাই, মই যদি কোন কুশল গোস্বামীক মই চিনিও নাপাওঁ, আৰু মই কুশল গোস্বামীক কোনো হেল্পো মই নকৰো, গম পাইছে? মই কুশল গোস্বামীৰ এগেইনষ্টে মই নাই, মই সেইটোক মই একো সহায় কৰিব ন, মই হয়তো আপোনালোকৰ ভায়েকক বা 7-2জন আমাৰ ডিমুত কাম কৰি গৈছিল, মইতো তেখেতসকলক সহায় কৰিব পাৰো বা ফিউচাৰত কিবা আৰু এনেকুৱা পিটিশন আহিলে নাই নৈ কৰি থৈ দিব পাৰো আৰু। তেখেতসকলক সহায় কৰিব তেতিয়াহ'লে, যদি আপোনাৰ লগত ভাল ৰিলেশ্যন আছে তেখেতসকলক। মোৰ শুনক, মই ডিমু থানাত কাম কৰা বুলি কৈছিল, মইতো তেখেতসকলক মই ধৰক চিনি নাপাওঁ, বা ডিমু থানাত কাম কৰা বুলি কৈছিল মোক তেখেতসকলে, গম পাইছে? সেই আৰু মই এতিয়া ধৰক কি জানে, আপোনাৰ ভায়েকক মই হোৱাটছএপত বস্তুটো মাৰি দিছো, মই অফিচৰ পৰা কি জানে, আজি মই অফিচত 4টা বজাত অফিচৰ পৰা ওলালো, মোৰ অলপ বেমাৰ হৈছিল, মই এতিয়া থৈ আছো, ভাটি বেলা আকৌ কোনোবাই পঠালাকে বস্তুটো, তাৰো কোনো গেৰাণ্টি নাই। সেইটো হয় বাৰু, এইবিলাকতো বহুত চেনচিটিভ বস্তু। মইতো আৰু এইগিলাখান বস্তুটো মই আপোনালোকৰ লগত কথা নাপাতাকে মই এইগিলাখান বস্তুটো লুকাই থৈ আহিব নোৱাৰো। এতিয়া মই কালি আজি এক জেগাত বেলেগ জেগাত থৈ আছো, কালি যদি সেই জেগাৰ পৰা যদি কোনো আকৌ ক'তো নিয়া নাই বা কাকো হয়তো গটাও নাই, তেতিয়াতো আপোনালোকৰে লাগ ভাল। যদি আৰু আজি যদি আকৌ ভাটি বেলা মই 4টা বজাৰ পিছত যদি আকৌ CMৰ তাতে বস্তুখিনি গেছি, আপোনালোকৰে দিন বেয়া বুলি ভাবি ল'ব লাগিব আৰু। কি ক'ব তাকে এতিয়া আপোনালোকৰে এতিয়া আপুনি মানে কি যিজন কিবা থানাৰ SI নে কিবা যে ক'লে, তেখেতসকলকো সহায় কৰিবনে আপুনি, আমাকো কৰিব? এই বস্তুটো আপোনাৰ এই যিটো পিটিশন খানতে তিনিওটাৰে সহায় হৈ যাব, এটা কৰা মানে তিনিওটাৰে সহায় কৰিব আৰু মই এখানি বস্তু নাই নৈ কৰি কম্পিউটাৰ পৰা উৰাই দিম আৰু আপুনি এইখিনি, আৰু আপোনাক বহুত ধন্যবাদ দিম আৰু তেতিয়া যদি এইখিনি আপুনি সহায় কৰে, কিবা এটা ধৰক হৈছে যদি। এনেকুৱা আৰু সেইটো মই শুনা, মই কি কৈছিলো যে মই আমাৰ অফিচৰ মানুহকেইটাৰ লগত মই সঁচা কথা কওঁ দেই, তেখেতসকলৰ লগত মই কথা পাতিছিলো, 5জন মানুহ আছে, মই সৈতে 6জন আৰু তেখেতসকলে পইচা এটা মানে কিবা এটা পইচা খুজিছিল আৰু মই IC জনক কৈছিলো আৰু, গম পাইছিলে? কিবা মানে কিমান বিচাৰিছিলে? পইচা অলপ এমাউন্টটো বেছি, তাৰপিছত IC চাৰজনে অলপমান এগ্ৰী নহ'ল, কাৰণে মই আৰু কেছটো তাৰমানে মই ভাবিছো বাদ দি যি হয় হ'ব দে আৰু, মোৰতো আৰু একো কিমান বা পইচা বিচাৰে ধৰক, এতিয়া আমিওতো ইমান খিনি নাজানো আপোনালোকৰ ভিতৰত। এতিয়া 2 এটা বিচাৰিছিলে আৰু, গম পাইছে? 2 লাখ এটা বিচাৰিছিল, গম পাইছে? 2 লাখ? এইটো বস্তু চল্ভ কৰাৰ কাৰণে লাষ্টত তোমাৰ শুনক মোৰটো শুনক আপুনি, লাষ্টত তোমাৰ একোক গেলি আহিছে আৰু, একোত পৰ 6টা মানুহ আছে, খানা চানা পাৰ্টি চাৰ্টি কৰিব, কিবা কানি অলপ হেৰি কৰিব, কৰি পেলাই বস্তুটো নানো কৰি চাফা কৰি পেলাব, কৰি পেলাই আপোনালোকক মাতব, খানাপাৰাত গেলে মাতি পেলাই মোৰ হাততে পিটিশনখন পাৱনি কৰি দি দিব,
আচ্ছা আছে হানি আৰু এটা মানে লাষ্টত গৈ আপোনাৰ 2 লাখ বিচাৰিছিলে কিন্তু কমাই মিলি 1 লাখ হ'ব নেকি কমাই মিলি 1 লাখ টাকা এটা বিচাৰিছি মোক যদি হেন্দে বিচাৰিছি আৰু পাঁচজনে কেনেকে ল'ব ধৰক যদি আমি কিবা ধৰক একেদিনতে নহয় আপোনাক ধৰক মই এটা কথা পইচাটো আপোনাৰ কোনো তোমাৰ বেংক একাউণ্টত নলয় 1 নম্বৰ কথা সবৰে এটা ভাই হেৰি আছে আপোনালোক বাছাবা যাইলে কোনো নমৰে গম পাইছে নাই বেংক একাউণ্টত নলয় 1 নম্বৰ কথা কোনো গুগল পে দি কোনো ট্ৰানজাকশন নহয় ও আপনার এই কেস পয়সা আৰু বাছে হানি কেস পয়সাটো বলে কোট লব কেস পয়সাটো কোট যাব লাগিব আপনি কি জানেন মুক মোৰ হাততে বস্তুখিনি পঠাই দিব ধৰক খানাপাৰা মই বুজি পালো কিন্তু আপোনাৰ কোট লগ পাম আপুনি যদি শুনক যদি কালে কামখিনি কৰে মই ৰাতিপুৱাই সলভ কৰি দিম শুনক হ'ব বাৰু কিবা এটা আপুনি আশা দিছে ধৰক কিবা এটা আমিও আগবাঢ়িম আৰু মই শুনা মোক আপনি তোমালোকে হেৰিটা এটা কাম কৰিবা হয় 1 বজাত আপোনালোকে জালুকবাৰীত লগ কৰিব জালুকবাৰীত আমাৰটো অসুবিধা হ'ব জালুকবাৰীত কিয় অসুবিধা হ'ব চাওক আমি থাকো এইফালে নাৰাংগী তাৰপিছত কোনোবা থাকে আপোনাৰ গণেশগুৰি এনেকুৱা নহয় জানো গোটেইটা লগ এটা কাম কৰক আপুনি হয় আপোনালোকে বেছি মানুহ নাহিব হয় এজন বিশ্বাসী মানুহকে পঠাই দিব সেইটো ৰাতে গোটাখিনি বস্তু ইমানখিনি হেৰি কথাটো হলে আমি দুজন আমি এটা কথা কওঁতে 2 দিনকে আমি পেমেন্ট নলও আমি একদিনকে মুকে পঠাই দিব গম পাইছে না হ'ব শুনক কালি আপোনালোকে এটা কাম কৰক যদি শুনক আপোনালোকে ভালকে আলোচনা কৰি লওক বস্তুখিনি মই কি জানে না মোৰ কালি মৰ্নিং ডিউটি আছে মৰ্নিং ডিউটি 9:30 বজাত মানুহ আহে মই এখানি 8টা বজাৰ পৰে 9টা বজাৰ ভিতৰত কম্পিউটাৰ পৰা গোটা কম্পিউটাৰ অন কৰি কম্পিউটাৰ পৰা 8টা বজাৰ পৰা 9টা বজা বুলি কলে মোৰ অসুবিধা হ'ব মোক অকমান টাইম নহয় আপনি শুনুক আপনি বস্তুটো মোক পইচাটো আপনি ধৰক লগ কৰি মোক 1টা বজাতে দিয়ক কথা নাই মই ধৰক 8টা মই অফিস মই ঘৰৰ পৰা ৰঙিয়াৰ পৰা মই যাই পাম ধৰক 8টা বজাত মোৰ মৰ্নিং ডিউটি আছে শুনক হয় মই 8টা বজাত যাই পাম 8টা বজাৰ পৰা মই কম্পিউটাৰ অন কৰাৰ পৰা বেলেগৰ আইডি মনা হয় ঠিক আছে আপনি এটা কোড লক কৰিব হেতু সুবিধাটো কক মই আমি তেতিয়া কালি হেতু হিচাপত লক কৰিম আৰু